নমস্কাৰ ফ্ৰেণ্ড সকলোলৈ মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো যেহেতু আসাম পুলিচ ABAB ফিজিক্যাল অনুষ্ঠিত হোৱাৰ পিছত যেহেতু ৰিটাৰ্ণ পৰীক্ষা অনুষ্ঠিত হয় আৰু আপোনালোকে ফিজিক্যালত আপোনালোকে যিমান এটা ভাল মাৰ্ক নাপাওক কিয় আপোনালোকে যদি ৰিটাৰ্ণত এটা ভাল মাৰ্ক আনিব নোৱাৰে হয়তো আপোনালোকৰ যেটো কাট অফ মেৰিট লিষ্টৰ হ'বটো আপোনালোকৰ নাম নাহিব পাৰে। যিসকল বন্ধু বান্ধৱে ফিজিক্যালত এটা ভাল মাৰ্ক পাইছে আৰু যিসকল বন্ধু বান্ধৱে ফিজিক্যালত এটা ভাল মাৰ্ক পোৱা নাই সকলো বন্ধু বান্ধৱে ইতিমধ্যে ৰিটাৰ্ণৰ কাৰণে প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰি দিয়ক। কাৰণ হয়তো ৰিটাৰ্ণত যিসকলে ফিজিক্যালত হয়তো ভাল এটা মাৰ্ক পাইছে তেওঁলোকে হয়তো ৰিটাৰ্ণত কম নম্বৰ হয়তো পাব পাৰে আৰু ইয়াৰ লগতে যিসকলে ফিজিক্যালত হয়তো কম নম্বৰ পাইছে তেওঁলোকে হয়তো ৰিটাৰ্ণত এটা ভাল মাৰ্ক আনিব পাৰে আৰু হয়তো কম নম্বৰ পোৱা যেন হয়তো চাকৰি পাই যাব পাৰে। তো যিসকল বন্ধু বান্ধৱে ইতিমধ্যে ৰিটাৰ্ণৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ আৰম্ভ কৰি দিয়া নাই আপোনালোকে প্ৰিপেয়াৰ কৰিবলৈ আৰম্ভ কৰি দিয়ক ৰিটাৰ্ণৰ কাৰণে। কাৰণ ইতিমধ্যে আপোনালোকে গম পায় যে একেদিন ধৰি যেহেতু বহুত কেণ্ডিডেটে হয়তো আমাৰ যেহেতু CM ছাৰক সুধি থাকে কেতিয়া আমাৰ আসাম পুলিচ ABABৰ ৰিটাৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰিব। তো ইতিমধ্যে যেহেতু ময়ো ইউটিউব চেনেলত বহু ইউটিউব চেনেল চাইছোঁ, চোৱাৰ পিছত ময়ো যেহেতু সেই ভিডিঅ' ফুটেজবিলাকো চাই গম পাইছোঁ যে হয়তো ফেব্ৰুৱাৰীৰ হয়তো শেষৰ ফালে হয়তো মাৰ্চ মাহৰ হয়তো প্ৰথম ভাগৰ ফালে হয়তো ৰিটাৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰিব পাৰে। ABABৰ লগতে SIৰ যিটো ৰিটাৰ্ণ পৰীক্ষা অনুষ্ঠিত হয় হয়তো একেলগতে হয়তো ৰিটাৰ্ণ পৰীক্ষা অনুষ্ঠিত হৈ যাব পাৰে। তো ইয়াৰ লগতে যিসকল বন্ধু বান্ধৱে কামাণ্ডো বেটেলিয়নৰ যিটো ফিজিকেল হিচাপে ভাল এটা মাৰ্ক পাইছে ইয়াৰ লগতে যিসকল বন্ধু বান্ধৱে হয়তো কামাণ্ডো বেটেলিয়নৰ হয়তো বহু ডিষ্ট্ৰিক্টৰ হয়তো আৰম্ভ হোৱা নাই হয়তো দেৰিকৈ অনুষ্ঠিত হ'ব। তো আপোনালোকে ৰিটাৰ্ণৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ আৰম্ভ কৰি দিয়ক। যিসকলৰ কামাণ্ডো হোৱাৰ সপোন তেওঁলোকে কামাণ্ডোৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকে কামাণ্ডো হোৱাৰ সপোন হয়তো সাৰ্থক হ'ব। ইয়াৰ লগতে ৰিটাৰ্ণ যিসকলে ৰিটাৰ্ণ দিব হয়তো SI যিসকল বন্ধু বান্ধৱে হয়তো SIৰ কাৰণে এলিজিবল তেওঁলোকে SIৰ কাৰণে প্ৰিপেয়াৰ কৰি পঢ়ি আছে তেওঁলোকে SI হ'ব আৰু যিসকলে ABৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকে ABত হয়তো ৰিটাৰ্ণ দিব পাৰিব ABৰ নাম আহি। ইয়াৰ লগতে UBৰ কাৰণে যিসকলে এপ্লাই কৰিছে তেওঁলোকে UBত হয়তো কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাল যে যেহেতু আমাৰ বেছি দিন নাই ফেব্ৰুৱাৰীৰ প্ৰথম ভাগত ফেব্ৰুৱাৰীৰ শেষৰ ভাগত হয়তো মাৰ্চ মাহৰ হয়তো প্ৰথম ভাগতে হয়তো ৰিটাৰ্ণ পৰীক্ষা অনুষ্ঠিত হ'ব পাৰে। যেহেতু ইয়াৰ মাজতে হয়তো ইলেকশ্যন আছে ইলেকশ্যন যাব আৰু কামাণ্ডো বেটেলিয়নৰ ভাইভা যাব। ইয়াৰ লগতে যিসকল বন্ধু বান্ধৱে ড্ৰাইভাৰৰ কাৰণে এপ্লাই কৰিছে হয়তো ড্ৰাইভাৰৰ কাৰণে হয়তো ড্ৰাইভিং টেষ্ট ৰিটাৰ্ণৰ কাৰণত আপোনালোকে 100% দিয়ক। ৰিটাৰ্ণতো আপোনালোকে ভাল এটা মাৰ্ক আনিবলৈ চেষ্টা কৰক তেতিয়াহে আপোনালোকৰ সফল হ'ব পাৰিব। আপোনালোকৰ ইমান ভাবি নাথাকিব কাৰণ ফেব্ৰুৱাৰী মাহত যদি আপোনালোকৰ ৰিটাৰ্ণ কেনেবাকৈ অনুষ্ঠিত হৈ যায় তো যদি মাৰ্চ মাহত অনুষ্ঠিত হৈ যায় তো বহুত বন্ধু বান্ধৱে এতিয়াও কনফিউজ হৈ আছে যে ৰিটাৰ্ণ দিব পাৰিম নে নোৱাৰিম। বহুত বন্ধু বান্ধৱে মোক কমেণ্ট কৰে যে মানে বহুত কেটাগৰী এনেকুৱা কৈ কমেণ্ট কৰি থাকে যে মই 50 পাইছোঁ মই ৰিটাৰ্ণ দিব পাৰিম নে নোৱাৰিম, মই 49 পাইছোঁ ৰিটাৰ্ণ দিব পাৰিম নে নোৱাৰিম। তো কথাটো সেইটো নহয়, আপোনালোকে ৰিটাৰ্ণৰ কাৰণে প্ৰস্তুতি কৰি থাকক। কাৰণ যেহেতু একেলগে হয়তো আসাম পুলিচ ABAB ৰিটাৰ্ণ অনুষ্ঠিত হ'ব আৰু SSC GDৰ যিটো ৰিটাৰ্ণ অনুষ্ঠিত হ'ব ইয়াৰ লগতে আসাম পুলিচ যিটো SI তাৰো ৰিটাৰ্ণ অনুষ্ঠিত হ'ব। আপোনালোকে ৰিটাৰ্ণটো আপোনালোকৰ টপিকবিলাক ইমান সাল সলনি নহয় কাৰণ আপোনালোকে ৰিজনিং আপুনি যদি পঢ়ে আপুনি SIৰ কাৰণেও পঢ়িব পাৰিব আৰু ABABতো আপুনি ৰিজনিং আহিব তাতেও মানে ৰিটাৰ্ণ দিব পাৰিব। আৰু আপোনালোকৰ যদি আজিৰ ভিডিঅ'টো এইখিনিতে যদি আপোনালোকে যদি কিবা এটা নতুন আপডেট পায় হয়তো মোক কমেণ্ট ছেকশ্যনত মোৰ ইনষ্টাগ্ৰামত পেজ আছে ইনষ্টাগ্ৰামত হয়তো আপোনালোকে ফেচবুক পেজ আছে ফেচবুকত আপোনালোকৰ মোক ভিডিঅ' শ্বেয়াৰ কৰি দিব মই সেই অনুসাৰে আপোনালোকক ভিডিঅ' দিবলৈ যত্ন কৰিম। তো আজিৰ ভিডিঅ'টো এইখিনিতে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু আপোনালোকে ক'ৰ পৰা ভিডিঅ'বিলাক চাই
কমেণ্টত জনাব। থেংক ইউ। আজিৰ ভিডিঅ'টো এইখিনিতে।